আজি বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব 2024-25 বৰ্ষৰ বাজেট। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি হিতাধিকাৰী সৃষ্টিৰে ৰাজ্যিক বাজেট দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বাজেটখনত হিতাধিকাৰী আঁচনিৰ সমান্তৰালকৈ অনাগত বিত্তীয় বৰ্ষটোত ৰাজ্যখনত বহু কেইখন উৰণ সেতু আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, গ্ৰামাঞ্চলৰ পথ, দলং আদি কেতবোৰ আন্তঃগাঁথনিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অৱশ্যে উন্নয়নমূলক শিতানত চলিত বৰ্ষতকৈ বৰ বেছি ধন ধাৰ্য কৰা হোৱা নাই বুলিও জানিব পৰা গৈছে। চৰকাৰখনে অহা বিত্তীয় বৰ্ষত ৰাইজৰ মন জয় কৰিবলৈ ৰাজ্যখনৰ চৌদিশে উন্নয়নমূলক আঁচনিৰ উপৰিও হিতাধিকাৰী আঁচনিৰ কথা বাজেটত উল্লেখ কৰা বুলি চৰ্চা হৈ আছে। আৰু এইবাৰ বাজেটত কোনবোৰ বস্তুৰ দাম বাঢ়িব অথবা দাম কমিব তাক লৈও দৃষ্টি থাকিব সাধাৰণ ৰাইজৰ। চলিত বৰ্ষৰ বাজেটৰ আকাৰতকৈ 2024-25 বিত্তীয় বৰ্ষৰ বাজেটৰ আকাৰ 10% বৃদ্ধি পাব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে। আৰু এই বাজেটৰ বাবে আচলতে অধীৰ অপেক্ষাৰে সকলোৱে বাট চাই থাকে। সাধাৰণ ৰাইজৰ বাবে আচলতে কেনেকুৱা ধৰণৰ সুবিধা থাকিব, দাম বৃদ্ধি, দাম কমোৱাৰ ক্ষেত্ৰত বিশেষকৈ মূল্য বৃদ্ধিয়ে কোঙা কৰা এই ৰাজ্যখনৰ সাধাৰণ লোকসকলে আজি অধীৰ অপেক্ষাৰে বাট চাই ৰৈছে এই বাজেটৰ বাবে। আৰু যেহেতু আজি বাজেট দাখিল কৰা হ'ব 2024-25 বৰ্ষৰ ৰাইজৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব, ৰাইজে কি বিচাৰিছে, কেনেকুৱা এখন তেওঁলোকে বাজেট বিচাৰিছে, এই সন্দৰ্ভত আমি বিভিন্নজনৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। প্ৰথমে যাব বিচাৰিছোঁ আমি যোগী ঘোপালৈ। টিংকু আছে মোৰ সৈতে এই মুহূৰ্তত। টিংকু, আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতেই। আজি 2024-25 বৰ্ষৰ বাজেট দাখিল কৰা হ'ব, গতিকে যোগী ঘোপাবাসী ৰাইজৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব, কেনেকুৱা এখন তেওঁলোকে বাজেট বিচাৰিছে আজিৰ দিনটোত? অসম বিধানসভা অধিৱেশনত যি চলি আছে তাত দেখা গৈছে আজি বিত্তমন্ত্ৰী অজন্তা নেওগে যি বাজেট 24-25 বাজেট উত্থাপন কৰিব আৰু যি বাজেট উত্থাপন কৰিব সেই লৈ ৰাজ্যৰ কি আশা আৰু প্ৰত্যাশা কৰিছে তাক জানিবলৈ মই বৰ্তমান উপস্থিত আছোঁ যোগী ঘোপাৰ চলন্তৰাত দেখা গৈছে যে ৰাইজে যি বাজেট অধিৱেশন কৰে ৰাইজে বহু আশা আৰু প্ৰত্যাশা কৰি আছে। আৰু মোৰ লগত দেখা গৈছে মহাত্মা গান্ধী মহাবিদ্যালয়ৰ প্ৰবক্তা আছে ইবাদুল হুছেইন, তেওঁৰ পৰা কিছু জানি গৈছে। ছাৰ, আচলতে আজি বিধানসভা অধিৱেশনত বিত্তমন্ত্ৰী বাজেট অধিৱেশন উত্থাপন কৰিব, কি ক'ব আচলতে? নিশ্চয়কৈ এই বাজেটখন এক প্ৰত্যাশিত বাজেট হ'ব আৰু আমি আশা ৰাখিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে এজন ডাইনেমিক মুখ্যমন্ত্ৰী বুলি অসমৰ ৰাইজৰ বিশ্বাস আৰু আস্থা আছে। গতিকে তেনে ক্ষেত্ৰত এই বাজেটখনৰ ওপৰতো আমাৰ তেনেকুৱাই প্ৰত্যাশা আছে আৰু এক ইতিবাচক দিশ হয়তো অসমৰ অৰ্থনৈতিক দিশত প্ৰভাৱ পেলাব পৰাকৈ এখন বাজেট হ'ব। আৰু আমি যিহেতু শিক্ষাৰ লগত জড়িত ব্যক্তি, গতিকে আমি ভাবোঁ যে এই বাজেট শিক্ষাই হ'ল দেশৰ উন্নতিৰ প্ৰথম চাবিকাঠি। গতিকে শিক্ষা কেন্দ্ৰত অধিক গুৰুত্ব প্ৰদান কৰক, শিক্ষাৰ অনুষ্ঠানবিলাকৰ যিটো আন্তঃগাঁথনি মজবুত হ'ব লাগিব। বিশেষকৈ আৰু ক'ব লাগিব যে নিবনুৱা সমস্যা যথেষ্টভাৱে অসমত বৃদ্ধি পাইছে। এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো মই ভাবোঁ মুখ্যমন্ত্ৰী তেওঁ নেতৃত্ব বহন কৰি আছে। গতিকে এই বাজেটখন যিয়ে বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিব, গতিকে তেনে ক্ষেত্ৰত এই বাজেটখনে মই ভাবোঁ সেই ক্ষেত্ৰত ৰাইজক সকাহ দিব। মূল্যবৃদ্ধিৰ কথাটো এই বাজেটত মই ভাবোঁ এই বাজেটৰ জৰিয়তে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে আমি আশাবাদী যে তেখেতৰ বাজেটত এই মূল্যবৃদ্ধি সম্পৰ্কতো নিশ্চয় কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে সেই ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব আৰু অসমৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সকলো দিশত অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে যিহেতু ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমখনক যাতে অধিক আগবাঢ়ি লৈ যাব পাৰে, তেনে ক্ষেত্ৰত মই ভাবোঁ এখন পজিটিভ বাজেট আমি বিচাৰিছোঁ আৰু আমি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে আৰু কিছু সময় পিছতে বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী আৰু সাধাৰণ ৰাইজে কি কয় তাক জানিবলৈ মই আপোনালোকৰ পৰা জানিব বিচাৰোঁ। কিছু সময় পিছতে দেখা যাব যে বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰীয়ে, কি ক'ব এই ক্ষেত্ৰত? হয়, বিজেপি শাসিত এই ৰাজ্য চৰকাৰখনৰ আজি যিখন বাজেট উত্থাপন কৰিব অজন্তা নেওগ ডাঙৰীয়ানীয়ে, মই এই চৰকাৰখনক এটা আহ্বান জনাম যাতে এই বাজেটখন আমাৰ জনমুখী হয়। এই বাজেটখনে যাতে কিছু প্ৰত্যাশা বতৰা কৰিহে আনিব পাৰে আমাৰ জনসাধাৰণৰ মাজত, সেইটো লক্ষ্য ৰাখিব লাগিব। আমি দেখা পাওঁ যে এই বাজেটসমূহ বিগত সময়তো আমি দেখিছোঁ বিভিন্ন প্ৰতিশ্ৰুতিৰে আভুৱা ভৰা বাজেট হয়। আমাৰ এই বাজেটসমূহৰ 50% আমাৰ কাৰ্যকৰী নহয়গৈ। গতিকে এইখন বাজেটো যাতে তেনেধৰণৰ বাজেট নহয় সেই কথাটোৰ প্ৰতি যাতে লক্ষ্য ৰাখে, এইটো আমাৰ ফালৰ পৰা এটা আহ্বান থাকিল। আৰু এই বাজেটখনেই আমাক যিসকল
নিবনুৱা আছে, যিসকল শিক্ষিতা মহিলা আছে, সেইসকল যাতে স্বনিৰ্ভৰশীল হ'ব পাৰে, কাৰিকৰী দিশত যাতে শিক্ষা দীক্ষা লাভ কৰি তেওঁলোক আত্মনিৰ্ভৰশীল হ'ব পাৰে, সেনেধৰণৰ ক্ষেত্ৰত আমি বাজেটখনে আমাক অনুদান আগবঢ়াব বুলি আশা ৰাখিলোঁ। লগতে মূল্যবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। অতিৰিক্ত মূল্যবৃদ্ধিয়ে আমাক কোঙা কৰি পেলাইছে। গতিকে আমি ভাবোঁ যে যিধৰণে মই উল্লেখ কৰিম যে ৰন্ধন গেছৰ কথা, ৰন্ধন গেছত যাতে আমাৰ ৰাজ্য চৰকাৰৰ পৰাও অতিৰিক্ত ৰাজসাহায্য প্ৰদান কৰিব পাৰে, সেই ব্যৱস্থাটো আনিব লাগে। আৰু যিসমূহ জীৱনদায়িনী ঔষধ আছে, সেই জীৱনদায়িনী ঔষধসমূহ আমাৰ যাতে মূল্য হ্ৰাস হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আৰু আমি দেখিছোঁ যে শাসকীয় হওক বা বিৰোধী পক্ষ নেতাসকলৰ মুখতে আমি শুনিছোঁ যে এই আঁচনিখনত হয়তো নতুনকৈ কিছু মহাবিদ্যালয় ঘোষণা কৰিবলৈ গৈ আছে। কেৱল মহাবিদ্যালয় ঘোষণা কৰিলেই নহ'ব, মহাবিদ্যালয় ঘোষণা নকৰি যিসমূহ মহাবিদ্যালয় আছে সেইসমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কথাটো চিন্তা কৰিব লাগিব। পূৰ্বতে আমি দেখিছিলোঁ মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজসমূহ এতিয়াও সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠা নাই। সেইসমূহ সম্পূৰ্ণকৈ কাৰ্যক্ষম কৰিব পৰাকৈ যাতে এই বাজেটত মানে কিছু অনুদান আগবঢ়ায়, সেইটোৰ প্ৰতি আমি চৰকাৰখনক আহ্বান জনাম। পূৰ্বে দেখা গৈছিল যে হিতাধিকাৰীৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছিল চৰকাৰে। এইবেলি দেখা গৈছে যে সমাগত লোকসভা নিৰ্বাচন, এইবেলিও দেখা গৈছে হিতাধিকাৰীক গুৰুত্ব দিব বুলি ভাবে নেকি? হয়, হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰ এখন চলোৱাৰ লক্ষণটো আচলতে শুভ লক্ষণ নহয়। যিহেতু লোকসভা ইলেকশ্যন আমাৰ সমাগত, গতিকে এই লোকসভা ইলেকশ্যনক যাতে লক্ষ্য কৰি তেওঁলোকে কেৱল মানে হিতাধিকাৰী সৃষ্টি কৰি মানে ভোট বেংক সৃষ্টি কৰি এই নিৰ্বাচন যাতে পাৰ কৰাৰ ব্যৱস্থা নকৰে, সেইটো যাতে লক্ষ্য ৰাখিব লাগিব। আৰু আমি সাধাৰণ জনসাধাৰণ হিচাপে সেইটো মানে তেওঁলোকক আহ্বান জনাম।